তাই এনেই কিছুমান কথা কয় তুমি আহিবা মোৰ যে ডিঙিত দেখিছে এইটো অৰিজিনেল নহয় বাৰু সেই সাপৰ মানে কি কয় মুঠ ছটা বুলি কয় সাপে সেই পুৰণা ছালখন মানে বদলি কৰি দিয়ে ডিঙিত পিন্ধিব পায় নে নাপায় মই কিন্তু নাজানো কিন্তু মই সাপবোৰ একদম সঁচা সঁচি সাপ ডিঙিত পিন্ধা দেখিছোঁ কেনেকুৱা লাগিছোঁ আগতকৈ বেয়া হৈছোঁ নে ভাল হৈছোঁ মই একো নাজানো কিন্তু আগতে মই যেতিয়া সৰু আছিলোঁ এই মোৰ গালত এই দাড়ি সোপা নাছিলে জিতৰ গাড়ীত ইমান জোৰ নাই নি হে বেলেগ গাড়ী ল'ব লাগিছিলে বৰালো এতিয়া কিমান হ'ল সময় আপোনালোকে জানেনে 8:06 আৰু মই এতিয়ালৈকে শুই আছোঁ আমাৰ এইফালে মহা শুই আছে উঠা নাই তাৰপিছত গোটেই দিন হৈ গ'ল 8টা কিমান হ'ল আৰু এল ভাতৰ গুচক প্ৰথমতে মুখখন ধুই লওঁগৈ এইফালে গৈ পিনে নি আজিৰ দিনটোৰ ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মই গৈ ফুকি লওঁ তুমি আহিবা এটা কাম কৰিলোঁ থাকিলেনো এইটো কাম কেতিয়াকৈ কৰিম এতিয়া কৰি লওঁ নি মুখখন ধুই লওঁ প্ৰথমতে মোক আকৌ মই এইখন হাতেহে ধুওঁ যাওঁগৈ আৰু ঘৰলৈ তেল শেষ কৰিলি নে অকণমান হ'লেও আছেগৈ হয় নি ঠিক আছে তেতিয়া লগৰটো ঘৰৰ পৰা ঘৰলৈ আহি কি কওঁ কি নকওঁ এনেকুৱা লাগিছে আৰু ঘৰলৈ আহিতো প্ৰথমতে গালিয়ে খালোঁ বাৰু আৰু মই চাহ লৈ আহিছোঁ এইফালে তামোল বুটলা মানুহ আমাৰ গাঁৱৰে মোৰ যে ডিঙিত দেখিছে এইটো অৰিজিনেল নহয় বাৰু সেই সাপৰ মানে কি কয় মুঠ ছটা বুলি কয় সাপে সেই পুৰণা ছালখন মানে বদলি কৰি দিয়ে ডিঙিত পিন্ধিব পায় নে নাপায় মই কিন্তু নাজানো কিন্তু মই সাপবোৰ একদম সঁচা সঁচি সাপ ডিঙিত পিন্ধা দেখিছোঁ সেইবাবে পিন্ধি লৈছোঁ বহুত ডাঙৰ সাপ মুখখন আপোনালোকে চাওক কিমান ডাঙৰ এতিয়া ছালখনত মানে একো নাই এখন আৰু মানে ছালখন সলাই থৈ গ'ল আৰু ইয়াত একো নাই বহুত ডাঙৰ প্ৰকাণ্ড সাপ গোন্ধটো এতিয়াও মানে আছে কেঁচেমা এনেকুৱা লাগিছে বৰ ডবল মানে সাপৰ মুঠটো কুকক দেখুৱাই দিলোঁ কুকুৰে খুব ভয় কৰিছে দুপৰীয়াৰ খানাটো খাই লওঁ এইফালে লাই শাক পিঁয়াজ এনেকৈ চাটনি এইখিনি ভাত সোপা ইয়াত দাইল ইয়াত পালেঙৰ দাইল যিসকল মানে তাকে খাব লাগিব লাহে লাহে এতিয়া গধূলি হৈ আহিছে সঁচাকৈ আচৰিত নহয়নে ৰাতিপুৱা হয় দুপৰীয়া হয় আবেলি হয় গধূলি হৈ যায় আমি শুই যাম আকৌ উঠিম সেই একেখিনি কামেই প্ৰত্যেক দিনাখনে কৰি কৰি আমাৰ আমনি নালাগে কেলৈ আৰু এইফালে মা কি হ'ল নাজানো আৰু এইফালে ফুলৰ বাগিচা লগাইছে এইখিনিত মই ননী গছ এজোপা লগাইছিলোঁ দেই ননী গছ এজোপা কেলৈ লগাইছোঁ কি কথা সেইটো মই জানো কিন্তু লগাইছিলোঁ চেচ কাটি উৰুৱাই দিলে আজি ননী গছ পৰি আছে এইফালে আমাক নক'বলগীয়াকৈ কথা নাই চব ক'লোঁ এইটো একো নাই কাম নাই বুলি ক'লোঁ 2 বছৰ হ'ল এই গছজোপা মই এইখিনিত লগাইছোঁ আপডাল কৰিছোঁ কিন্তু কি কৰিলে মায়ে চেচ কাটি 2 বছৰত বহুত খৰচ হৈছিলে আমাৰ ককা আইতা যেতিয়া সকাম হৈছিলে সকামত গছডাল কাটি দিছিলোঁ ননী লাগিছিলে আৰু ননীজোপা থাকিলে মানে কি হয় চৰাই চিৰিকটি বহুত আহে খাবলৈ এটা আন ছিজনত হৈ যায় মাঘ ফাগুন মাহত এই ননী গছত গুটি লাগে আৰু সেই গুটিবোৰ পকে আৰু চৰাই চিৰিকটি খাবলৈ আহে
মই চৰাই চিৰিকটিৰ কাৰণে এই গছজোপা ৰুইছিলোঁ নিজৰ ফাইদাৰ কাৰণে নহয়, আমাৰ লাভৰ কাৰণে নহয় যে এইজোপা বিকি কিবা পইচা পাম, কিবা লাভ হ'ব তেনেকুৱা নহয়। কেনেকুৱা লাগিছোঁ, আগতকৈ বেয়া হৈছোঁ নে ভাল হৈছোঁ মই একো নাজানো, কিন্তু আগতে মই যেতিয়া সৰু আছিলোঁ এই মোৰ গালত এই দাড়িসোপা নাছিলে। আগতে মই বহুত কটীয়া আছিলোঁ, চাপৰ আছিলোঁ, কিন্তু এতিয়া লাহে লাহে ওখ হ'লোঁ। ভিডিঅ' এডিটিং কৰি আছিলোঁ, কমেও মই 70% মান ভিডিঅ' এডিটিং কৰিলোঁৱেই। আৰু এতিয়া পাকঘৰলৈ সোমাই আহিছোঁ। এতিয়ালৈকে মায়ে একো বনোৱাই নাই, ভাতো বনোৱাই নাই, শাকো বনোৱা নাই, জুইয়ে ধোৱা নাই। সেইফালে মানুহজন আহিছে, মানুহজনৰ লগত কথা পাতি আছে। ভাত খুৱাব নে নোখোৱাই নাজানো দেই। মই একদম আঙুলিটো ধুনীয়াকৈ সোনকালে শুকাওঁ, একদম মই চাহগছ কলম কটাত লাগি যাম, পূৰা ব্যস্ত হৈ যাম। যোৱা বছৰ মই 17 দিনত চাহগছ আমাক যিমান বাগান নহয় কাটি মই শেষ কৰি পেলাইছিলোঁ। এই বছৰ কিমান দিন লাগে নাজানো, কিন্তু মই চেষ্টা কৰিম। মই অকলে বাৰীত কি কৰি আছোঁ আপোনালোকে জানে নে নাজানে? মই ইয়াত ছোৱালীৰ লগত কথা পাতি আছোঁ। ঘৰত মানে পাপা মা থাকে, সিহঁতিতো শুনিব ন, আৰু ছোৱালীৰ লগত কথা পাতিলেতো চব কথা ওলাই, বেয়া পৰা ভাললৈকে। সেই কথাখিনি মই পাপা মাহঁতৰ আগত পাতিব নোৱাৰি, সেইটো কাৰণে এইফালে একদম বাগানত কোনো নাই, ইয়াত আহি কথা পাতি আছোঁ। আপোনালোকে সঁচা বুলি ভাবিছে নেকি? তেনেকুৱা একো নহয়। সেই তামোল নিবলৈ তামোলৰ বেপাৰী আৰু যিজনে পাৰিছিলে সেই মানুহবিলাক আহিছে। তামোলৰ বস্তাৰ ওপৰত বহি আছিল। আপোনালোকে সঁচাকৈ বুলি ভাবি নল'ব, মই ছোৱালীৰ লগত কথা নাই পতা বাৰু। ইয়ালৈকে আহিলে ঠেলাখন, এতিয়া তামোলৰ বেগবোৰ উঠাব, উঠাই ৱেইট কৰিব, নিব। নাই জিতৰ গাড়ীত ইমান জোৰ নাই নি? হে বেলেগ গাড়ী ল'ব লাগিছিলে। এই তামোল সোপা মানে ঠেলাত যিমান কেইবেগ তামোল আনিছিলে সেইখিনি উঠালে। আমাৰ বাৰীত প্ৰায় 80% গছৰ পৰা তামোল পাৰিলে। আচলতে আমি পইচা লৈছিলোঁ 13,000 টকা এটা। ধাৰ মৰিলে নাই মই সেইখিনিতো নাজানো বাৰু, মৰিব মোৰ হিচাপতো লাগে বাৰু দেই। 4 কুইণ্টেল 5-6 কুইণ্টেল 8 কুইণ্টেল 9 কুইণ্টেলমান তামোল গ'ল। আজি মোৰ মনলৈ কি আহিলে একো নাজানো, বা কেনেকৈ মোৰ মনত আজি এনেকুৱা এটা লাগিলে যে মই কিবা এটা আজি নতুন কৰোঁ। বহু দিনৰ মূৰত কিতাপ পঢ়িবলৈ লৈছোঁ, বহুত দিনৰ মূৰত সঁচাকৈ। এইফালে চাওক, অসমৰ উপযোগী সমন্বিত মীন পালন প্ৰযুক্তি। আমাৰ ঘৰত পুখুৰী 4টা নাই জানো? মই ভাবিছোঁ ভালকৈ কিতাপখন পঢ়ি আঁতিগুৰি মাৰি পঢ়োঁ, আৰু পঢ়ি কিছু কথা জানো। আমাৰ ঘৰত এই পুখুৰীকেইটাত মাছ পুহিম, আৰু কিছু কথা জানি থ'লে ভাল। এতিয়া ভাত খাবলৈ হ'ল, ভাতটো খাওঁগৈ বলক। গোটেইখন পঢ়িম। মই ভাবিছোঁ এনেকৈ সময় পালে গধূলি পথটো কাম নাই, মোৰ ভিডিঅ' এডিটিং কৰিব লাগে আৰু কিনো এনেই। ভাত হে ভাত কাৰণে বনাব নোৱাৰিলে, এই খাই কেনেকৈ থাকিব পাৰিম? এতিয়া খোৱা পিছত খোৱা কথা নহয় নহয়। আজি কি বানো? আজি হেৰি বাহে, মঙলবাৰহে। ভাত আছে নাই? হে ৰুটিও খাম ভাতো খাম। আজি কিবা আছে নি? হে আজি আমাৰ খানা ৰুটি খাই লওঁ। তোমার কুমিল্লা দুর্গাপুর সিম্পল আসছে। বড় আলু
ইমান লিকুটিয়া অলপ কোমলকৈ বনাব লাগিছে এই ষ্টাইলত যেনে তেনে খালোঁ ক'তনো ঐ কিনো যেনে তেনে ভালকৈ খালোঁ বৰ লিকটীয়া হ'ল আজি বোলে জোন মৰা মই গমেই নাপাওঁ আমাৰ বচনি আকৌ ভকত হ'ল নহয় জোন মৰা একাদশী এইবিলাকত ভাত পানী নাখায় ময়ো খাবলৈ নাপাওঁ মই ভকত নহয় বাৰু আজি মঙ্গলবাৰ 12 ডিচেম্বৰ অমাৱস্যা দেখিলে মোক ভাত দিছিলে বাৰু নাখালোহি মই এতিয়া কি কওঁ এইফালে টেবলেট আছে এই মোৰ আঙুলিটো কাটিলে যে এতিয়া পানীয়ে মোক জলকীয়া এটা খালোঁ ইমান পুৰিলৈছ